হাতীপুখুৰী মৰ্কজ একাডেমীৰ আন এক বৃহৎ সাফল্য শেহতীয়াকৈ 3জন ছাত্ৰই উত্তীৰ্ণ হ'ল নিট পৰীক্ষাত 3জন ছাত্ৰই নাম উজ্বলালে হাতীপুখুৰী মৰ্কজ একাডেমীত 3জন ছাত্ৰই নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হাতীপুখুৰী মৰ্কজ একাডেমীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল হাতীপুখুৰী মৰ্কজ একাডেমীত অধ্যয়ন কৰি সফলতা অৰ্জন কৰা 3জন ছাত্ৰক লৈ বিদ্যালয়খনত চলিছে কিমাকিন আনন্দ গামোচা জাপি কিতাপ আৰু কলমৰাই জনালে বিপুল সম্বৰ্ধনা 3জন কৃতি ছাত্ৰৰ লগতে অভিভাৱকসকলকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই নিট পৰীক্ষাত উত্তীৰ্ণ 3জন ছাত্ৰক্ৰমে জুৰিয়াৰ আনোৱাৰ হোসেনৰ পুত্ৰ শাকিল আহমেদে 508 নম্বৰেৰে সফলতাৰ সোৱাদ ল'বলৈ সক্ষম হয় দ্বিতীয়তে কোচৱাৰ আজিজুৰ ৰহমানৰ পুত্ৰ গৌছল আজমে 498 নম্বৰেৰে উত্তীৰ্ণ হৈ পিতৃ মাতৃৰ মুখত হাঁহি ফুটাবলৈ সক্ষম হয় তৃতীয়তে ৰূপহীৰ আমিৰুদ্দিনৰ পুত্ৰ মনিৰ উদ্দিন দেৱানে 499 নম্বৰেৰে উত্তীৰ্ণ হৈ ৰাজ্যখনৰ ভিতৰতে 483 নম্বৰ স্থান পাবলৈ সক্ষম হোৱাৰ লগতে পিতৃ মাতৃৰ বহু আকাংক্ষিত সপোন পূৰণ কৰিবলৈ সক্ষম হয় পুনৰ জনাইছো হাতীপুখুৰী মৰ্কজ একাডেমীৰ অন্যান্য বছৰৰ দৰে এই বছৰ এক বৃহৎ সফলতা দেখিবলৈ পোৱা যায় শেহতীয়াকৈ 3জন ছাত্ৰ উত্তীৰ্ণ হ'ল নিট পৰীক্ষাত 3 ছাত্ৰই নাম উজ্বলালে হাতীপুখুৰী মৰ্কজ একাডেমীৰ 3 ছাত্ৰক লৈ বিদ্যালয়খনত চলিছে কিমাকিন আনন্দ মৰ্কজ একাডেমীৰ 3 ছাত্ৰই নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হাতীপুখুৰী মৰ্কজ একাডেমীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় হাতীপুখুৰী মৰ্কজ একাডেমীত অধ্যয়ন কৰি সফলতাৰ সোৱাদ লাভ কৰা 3 ছাত্ৰক লৈ বিদ্যালয়খনত চলিছে কিমাকিন আনন্দ ফুলাম গামোচা কিতাপ আৰু কলমৰে সম্বৰ্ধনা জনাই আজি বিদ্যালয়খনত লগতে সম্বৰ্ধনা জনাই কৃতি ছাত্ৰৰ অভিভাৱকসকলকো এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো Everyone, I am Shakil Ahmed from Zuria, Nagaon. I have secured 508 marks in NEET and I have got an MBBS seat in Assam. To get a seat in Assam, it is not only because of the effort of the student. It is lot of effort from teacher and parents also. I have started primary school from Markaz Academy. I have been here lower classes. And they were very helpful and they taught us how the first step start for the people. Learning and what would you like to tell? Assalamu alaikum. My name is Jason Azim and I was very glad to stand here to say something about my story of success. So I am thanks to my teachers, to the staff members of our school, Markaz Academy, Hateepukhuri, and today I am honored to stand here and say about my success, that it comes out of my hard work, what I have done in school, in my life, and what the parents have done with me, their support in every crucial step of my life, and for bringing up me with good health by the grace of Almighty Allah, and my teachers who guide me. Good morning to everyone. I am Muniruddin Diwan. Alhamdulillah, I have cracked my NEET examination in the very first attempt. I have secured admission in Diffu Medical College and Hospital. What I achieved not only because of my effort, but only purely by the grace of Allah, by the duas of my parents and elders. সফলতা আপোনালোকে অৰ্জন কৰিবলৈ সক্ষম হৈছে তিনিগৰাকী ছাত্ৰ ছাত্ৰী অৰ্থাৎ গাঁও অঞ্চলৰ পৰা নিট পৰীক্ষাত উত্তীৰ্ণ হ'ব হৈ এটা সুনাম কঢ়িয়াই আনিছে আপোনালোকক সম্বৰ্ধনা জনাইছে আপুনি সভাপতি হিচাপে কি ক'ব আজি মই সভাপতি হিচাপে আনন্দিত সুদীৰ্ঘ 26 বছৰ আগত আমাৰ এইখন বিদ্যালয় আমি গাঁও অঞ্চলতে প্ৰতিষ্ঠা কৰিছিলোঁ আমাৰ উদ্দেশ্য আছিল যে গাঁও অঞ্চলৰ আমাৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আগুৱাই যাব নোৱাৰে উচ্চ শিক্ষাৰ কোনো প্ৰতিষ্ঠান নাছিল কিন্তু আমি যেতিয়া এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ তেতিয়া আমাৰ নগাঁৱৰ উত্তৰ অঞ্চলত কোনো ধৰণৰ মানে ব্যক্তিগত খণ্ডৰ কোনো বিদ্যালয় নাছিলে আমি প্ৰতিষ্ঠা কৰিছিলোঁ আমাৰ উদ্দেশ্য আছিল যে গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ যিয়েই নহওক সিহঁতে হিচাপে যেতিয়া নেকি আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পালেগৈ মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত আজি দেখা গৈছে প্ৰতি বছৰেই বিভিন্ন ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাক কম বেছি পৰিমাণে আগুৱাই যাবলৈ সক্ষম হৈছে আশা কৰোঁ তেওঁলোকে আৰু বহুত আগুৱাই যাব পাৰিব আৰু আমাৰ এইখন বিদ্যালয় এটা সময়ত গৈ অসমৰ ভিতৰত
প্ৰথম স্থান দখল কৰিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আৰু আমি সেই আশা কৰি বৰ্তমানলৈকে এইখন বিদ্যালয়ত আমি মানে ব্ৰতী হৈ আছো। আজি এই যি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো হ'ল, ইয়াত আমাৰ 3জন ছাত্ৰ শাকিল আহমেদ, মনিৰুদ্দিন দেৱান আৰু গাউছুল আজম, এই 3জন ছাত্ৰই আমাৰ এইখন বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি যোৱাৰ পিছত আজি তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি MBBS-ত তেওঁলোকে ভৰ্তি হ'ব পাৰিছে। এই কালি পৰহি তেওঁলোকে MBBS মানে পঢ়িবলৈ বিভিন্ন কলেজত, অসমত বিভিন্ন কলেজত তেওঁলোক যাবলৈ, যিয়ে নহওক সেই হিচাপে তেওঁলোকক মাতি আনি আমি সম্বৰ্ধনা জনাইছো। প্ৰতি বছৰে এইদৰে 3-4জন আমি সম্বৰ্ধনা জনাই থাকো আৰু আমাৰ এইখন বিদ্যালয়ৰ যিটো সুনাম, সেই সুনাম তেওঁলোকে অটুট ৰাখিব পাৰিছে। আশা কৰো অদূৰ ভৱিষ্যতে আমাৰ এইখন বিদ্যালয়ে আমাৰ এই দুখীয়া এই অঞ্চলবিলাক, গাঁও অঞ্চলবিলাক পোহৰাব পাৰিব, আমাৰ এটা দৃঢ় বিশ্বাস। গতিকে আমি আমাৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, আমাৰ কমিটিৰ সকলো সদস্য, আমাৰ কৰ্মচাৰীসকল আৰু ৰাইজ, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, শ্ৰদ্ধেয় ৰাইজ আৰু শ্ৰদ্ধেয় আমাৰ আপোনালোকৰ দৰে যিসকল মানে সংবাদ মাধ্যমৰ লগত জড়িত আছে, তেওঁলোকক আমি অনুৰোধ জনাইছো, এইখন বিদ্যালয় কেনেকৈ আৰু বহুতো আগুৱাই যাব পাৰে তাৰ ভাৱে আপোনালোকে আমাক সদায় দিহা পৰামৰ্শ দিব বুলি আমি আপোনালোকৰ প্ৰতি আশা ৰাখিম। এটা কথা আমি জানিব বিচাৰিছো যে গাঁৱত যিবিলাক প্ৰতিভা সম্পূৰ্ণ ল'ৰা ছোৱালী